নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছএমএছ ই স্কুল নামৰ এই চেনেলটিলৈ। আমি ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়টো পঢ়ি আছিলোঁ, দ্বি-মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি। ইয়াৰ প্ৰথম পাৰ্টটো আমি অলৰেডি পঢ়িলোঁ আৰু তোমালোকে যদি সেইটো ভিডিঅ' চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। ইয়াৰ উপৰি ইয়াৰ আগৰ চেপ্টাৰৰ লিংক দুটাও মই ডেছক্ৰিপশ্যনত একেলগে দি দিম, তাত গৈ তোমালোকে চাই ল'ব পাৰিবা। আৰু কিছুমানে সুধি আছে লজিক ফিলচফিৰ ক্লাছ কেতিয়া হ'ব। লজিক ফিলচফিৰ অলৰেডি প্লেলিষ্ট এটা বনোৱা হৈছে, আগতে শিকোৱা হৈছে। তাৰ উপৰি এটা দুটা চেপ্টাৰ আছে বাকী, সেইখিনি মই পিছত একেলগে কৰি দিম। আৰু তাৰ লগতে তোমালোকে এটা কথা মোক জনাবা কমেণ্ট ছেকশ্যনত যে তোমালোকৰ প্ৰেজেণ্টেশ্যন হিচাপে মানে আগতে মই যেনেকৈ শিকাইছোঁ কালাৰিং প্ৰেজেণ্টেশ্যন পইণ্ট ৱাইজ লিখি পেলাই, তেনেকৈ শিকালে বেছি সুবিধাজনক হয় নে কিতাপৰ পেজবিলাক স্কেন কৰি বুজালে তোমালোকে বেছি বুজি পোৱাত সুবিধা হয়, মানে ডাইৰেক্ট কিতাপখনত তোমালোকে ৰিলেট কৰিব পাৰা কাৰণে বেছি সুবিধাজনক হয় নে পইণ্ট ৱাইজ শিকালে বেছি সুবিধাজনক হয়, এইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে, তোমালোকৰ যিটোৰ ভোট বেছি হয় সেইটো হিচাপত মই শিকাবলৈ যত্ন কৰিম। আৰু আমি বহুত কথা গম পালোঁ দ্বি-মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি চেপ্টাৰটোৰ, যে কেনেকৈ ছ'ভিয়েট সংঘৰ কেনেকৈ ভংগ হ'ল। ইয়াৰ 15খন গণৰাজ্য আছিলে, এই গণৰাজ্যকেইখন ভাঙি পিছলৈ কি হ'ল, একোখন ৰাষ্ট্ৰলৈ পৰিণত হ'ল, ৰাষ্ট্ৰ হৈ পৰিল বা কাণ্ট্ৰি হৈ পৰিল। আগতে কি বুলি কোৱা হৈছিল, গণৰাজ্য বুলি কোৱা হৈছিল। আৰু ইয়াৰ আমি কাৰণকেইটা থুলমূলকৈ চাইছিলোঁ আগতে, তথাপিও তোমালোকক আকৌ মই এবাৰ মানে মনত পেলাই দিবলৈ বা ভালকৈ বুজি পাবলৈ সেইটো কৈ লওঁ অকণমান কথা, যে আগতে আমি গম পালোঁ যে বিভিন্ন অৰ্থনৈতিক স্থবিৰতা আহিছিল, অৰ্থনৈতিক প্ৰব্লেমছ বা সমস্যা আহিছিল ৰাছিয়াৰ, আৰু তাৰ লগতে পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বহুতো খৰচ কৰিছিল ৰাছিয়াই। তাৰ উপৰি যিটো তেওঁলোকৰ শীতল যুদ্ধ চলি আছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত, তাৰ বাবেও তেওঁলোকে কি কৰিছিল, বহুত অৰ্থ ব্যয় কৰিছিল যাতে নিজৰ আধিপত্য স্থাপন কৰিব পাৰে বিশ্ব ৰাজনীতিত, বিশ্ব অৰ্থনীতিত। নিজৰ যিখিনি মতাদৰ্শ আছে সেইখিনি যাতে বিস্তাৰিত কৰিব পাৰে, তাৰ কাৰণেও বহুত টকা পইচা ব্যয় কৰিবলগীয়া হৈছিল, যাৰ ফলত তেওঁলোকৰ অৰ্থনৈতিকভাৱে বিভিন্ন সমস্যাই দেখা দিছিল। তাৰপিছত যিটো তেওঁলোকৰ কমিউনিষ্ট পাৰ্টি আছিল, সেই পাৰ্টিটোৰ মাজতো বিভিন্ন স্বৈৰতান্ত্ৰিক কাৰ্যকলাপ দেখা গৈছিল। প্ৰথমে কি হৈছিল, সমাজবাদী ব্যৱস্থাত কি হয়, মানুহৰ ভালৰ কাৰণে, সুবিধাৰ কাৰণে সকলোবিলাক কাৰ্য কৰা হয়, যাতে সকলোৱে সমানে ভাগ পায় বস্তুবিলাকৰ, সুবিধাবিলাকৰ। যদিও বা সুবিধাবিলাক কিছুমান ছাৰ্ভিচবিলাক কিছুমান নিম্নধৰ্মী আছিল মাৰ্কিন যুক্তৰাষ্ট্ৰ বা পুঁজিবাদী সমাজতকৈ, কিন্তু তথাপিও কোনেও যাতে তাৰ পৰা মানে লছ নহয় কাৰো, সকলোৱে যাতে সমানে সুবিধাবিলাক লাভ কৰে, সেৱাবিলাক লাভ কৰে, তাৰ বাবে সমাজবাদী শিবিৰে কাম কৰিছিল। কিন্তু পিছলৈ কমিউনিষ্ট পাৰ্টীৰ মানুহবিলাকে কি কৰিলে, স্বৈৰতান্ত্ৰিক হৈ পৰিল, নিজৰ সুবিধাৰ্থে নিজৰ লাভৰ কাৰণে কাম কৰিব ধৰিলে, ফলত বিভিন্ন বিৰূপ প্ৰভাৱে দেখা দিলে। তাৰ উপৰিও এই যে গণৰাজ্যবিলাক আছে, এই গণৰাজ্যবিলাকৰ মাজতো কিছুমান মত বিভেদ ঘটিল। কিছুমানে ভাবিলে যে ৰাছিয়া যিহেতু ডাঙৰ শক্তিশালী দেশ নহয়, তেতিয়া ৰাজ্য আছিল, গণৰাজ্য, তো তেতিয়া বেলেগ ৰাজ্যবোৰে ভাবিলে যে ৰাছিয়াক বেছি গুৰুত্ব দিয়ে, আমাক গুৰুত্ব নিদিয়ে, তো এইবিলাক বিভিন্ন ধৰণৰ সমস্যা দেখা দিছিলে। তাৰ উপৰি গৰ্বাচেভৰ উদ্যোগত কিছুমান সংস্কাৰ কাৰ্যসূচী আৰম্ভ হৈছিল, আৰু এই সংস্কাৰ কাৰ্যসূচীয়ে কিন্তু মানুহৰ মনত বেয়া প্ৰভাৱ পেলাইছিল। প্ৰথমে আমি জানি লৈছোঁ এতিয়া মিখাইল গৰ্বাচেভৰ বিষয়ে। তোমালোকৰ এই পইণ্টকেইটা মই কিয় কৈ দিলোঁ, এই মিখাইল গৰ্বাচেভৰ কথাটো কাৰণে। ইয়াৰ উপৰিও আৰু বেলেগ বেলেগ কাৰণ আছে, আমি জানিব পাৰিম, আৰু আগৰ ক্লাছতো আমি থুলমূলকৈ গম পাইছোঁ। এতিয়া আমি আহোঁ মিখাইল গৰ্বাচেভ কোন আছিল। মিখাইল গৰ্বাচেভ এজন
কি আছিল প্ৰধান কমিউনিষ্ট পাৰ্টিৰ এজন প্ৰধান ব্যক্তি আছিল আৰু তেওঁ 1985 চনৰ 11 মাৰ্চ তাৰিখে তেওঁ কি হৈছিল কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদকৰ পদত নিযুক্ত হৈছিল বা অধিষ্ঠিত হৈছিল আৰু তেওঁ কি বিচাৰিছিল যে সোভিয়েট সংঘই যিবিলাক সমস্যাৰ সন্মুখীন হৈ আছে সেইবিলাক সমস্যা যাতে তেওঁ সমাধান কৰিব পাৰে তাৰ বাবে চেষ্টা চলাইছিল চোৱা প্ৰথমে লেনিনৰ নেতৃত্বত সোভিয়েট সংঘত সমাজবাদী ৰাষ্ট্ৰ এখন গঠন হ'ল তাৰ পিছত ষ্টেলিন আহিল ষ্টেলিনো এজন নেতা আছিল লেনিনৰ পিছত তেওঁ কি কৰিছিল ৰাজত্ব ঠিক নহয় তেওঁ নেতৃত্ব দিছিলে কিন্তু ষ্টেলিনৰ সময়ত কি হ'ল বিভিন্ন ধৰণৰ স্বৈৰতান্ত্ৰিক কাৰ্যকলাপ দেখা গ'ল বিভিন্ন ধৰণৰ কাৰ্যসূচী ষ্টেলিনে কি কৰিছিল নিজৰ লাভৰ বাবে কৰিছিল বা মানুহখিনিয়ে এইবিলাক পছন্দ কৰা নাছিল তাৰপিছত কেইবছৰমান পিছত মিখাইল গৰ্বাচেভ আহিল আৰু বিভিন্ন যিবিলাক সমস্যা আছিল সোভিয়েট সংঘৰ টকা পইচাৰ সমস্যা অৰ্থনৈতিক সমস্যা তাৰপিছত শীতল যুদ্ধত হোৱা ব্যয় এইবিলাকৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰিবৰ বাবে গৰ্বাচেভে কিছুমান সংস্কাৰ নীতি আৰম্ভ কৰিলে তেওঁৰ মানে মনোভাৱটো ঠিকেই আছিল তেওঁ কি কৰিব খুজিছিল ভালকৈ সমাজবাদী শিবিৰটো চলাই নিব বিচাৰিছিল তেওঁৰ স্বৈৰতান্ত্ৰিক কোনো মনোভাৱ নাছিল তেওঁ ভাল আছিল তেওঁ দেশৰ বাবে কাম কৰিব বিচাৰিছিল আৰু দেশত ভালকৈ সংস্কাৰ আনিব বিচাৰিছিল তেওঁ কি কৰিছিল যে যিখিনি স্বৈৰতান্ত্ৰিক কাৰ্যকলাপ আছিল সেইবিলাকো তেওঁ আঁতৰোৱাৰ চেষ্টা কৰিছিল আৰু ইয়াৰ বাবে তেওঁ কি কৰিছিল বিভিন্ন ধৰণৰ জনমত গঢ়ি তুলিছিল যাতে তেওঁ সমস্যাবিলাকৰ কৰিব পাৰে সমাধান কৰিব পাৰে আৰু সামাজিক সুৰক্ষাৰ সৃষ্টি কৰিব পাৰে আৰু তেওঁ প্ৰধানকৈ দুটা বৈপ্লৱিক সংস্কাৰ কাৰ্যসূচী হাতত লৈছিল প্ৰথমটোৰ নাম হৈছে গ্লাছনোষ্ট আৰু দ্বিতীয়টো হৈছে পেৰেষ্ট্ৰইকা গ্লাছনোষ্টৰ অসমীয়া অৰ্থ হৈছে ব্যাপক স্বচ্ছতা মানে চাফা কৰিব বিচাৰিছিল তেওঁ কি কৰিব বিচাৰিছিল সমাজৰ যিখিনি সমস্যা প্ৰত্যাহ্বানসমূহ আছে সেইবিলাক ভাল মানে প্ৰত্যাহ্বানবিলাক নিবাৰণ কৰি তেওঁ অধিক স্বচ্ছতাৰ সৃষ্টি কৰিব বিচাৰিছিল যাতে ৰাজনীতিৰ ক্ষেত্ৰত কোনো মানে লুকাই নাথাকে কথা স্বচ্ছ হৈ যায় সকলোবিলাক তেওঁ কি কৰিব আৰু সমস্যাবিলাকৰ বিষয়ে যাতে মানুহে ভালকৈ গম পায় সমাধান কৰি পেলাই সকলোবিলাক স্বচ্ছ কৰি তুলিব বিচাৰিছিল তাৰপিছত পেৰেষ্ট্ৰইকাৰ অসমীয়া অৰ্থ হৈছে পুনৰ নিৰ্মাণ আৰু স্বচ্ছতা কৰাৰ পিছত তেওঁ কি কৰিব বিচাৰিছিল ৰাজনৈতিক কাৰ্যকলাপবিলাক বা অৰ্থনৈতিক ক্ষেত্ৰত তেওঁ পুনৰ নিৰ্মাণৰ সৃষ্টি কৰিব বিচাৰিছিল বা শৃংখলাবদ্ধ তথা কৰ্মতৎপৰ কৰি তুলিব বিচাৰিছিল ঠিক আছে বিভিন্ন ধৰণৰ সংস্কাৰ কৰিব বিচাৰিছিল তেওঁৰ মনোভাৱবিলাক ভাল আছিল কিন্তু মানুহে যিহেতু কমিউনিষ্ট পাৰ্টিৰ আগতে কমিউনিষ্ট পাৰ্টিৰ কিছুমান নেতাই স্বৈৰতান্ত্ৰিক বিভিন্ন কাৰ্যসূচী চলাইছিল সেইবাবে মানুহবিলাকৰ মনত তাৰমানে কিছুমান ভয় সোমাই গৈছিল যে কি হ'ব স্বৈৰতান্ত্ৰিক কাৰ্যসূচী হ'ব আৰু মিখাইল গৰ্বাচেভে যিবিলাক সংস্কাৰ কাৰ্যসূচী কৰিছে সেইবিলাকৰ পিছতো স্বৈৰতান্ত্ৰিক মনোভাৱ জড়িত আছে বুলি মানুহখিনিয়ে ভাবিছিল তাৰপিছত কি হ'ল মানুহখিনিয়ে কি কৰিলে বিভিন্ন গণৰাজ্যৰ মানুহবিলাকে ওলাই আহিল প্ৰধানকৈ পূব ইউৰোপৰ যিখিনি দেশ আছিল ৰাজ্য আছিল সেইখিনি ৰাজ্যও কি হ'ল সেইখিনি ৰাজ্য মানে বেছিকৈ জনগণখিনি বেছিকৈ ওলাই আহিল আমি আগতেও পালোঁ যে পূব ইউৰোপৰ দেশসমূহে কি কৰিছিল সোভিয়েট সংঘত যোগদান কৰিছিল আৰু পশ্চিম ইউৰোপৰখিনিয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰত সহযোগ কৰিছিল পূব ইউৰোপৰ যিখিনি দেশ আছিল সেইখিনিৰ বিভিন্ন মানুহে কি কৰিছিল ৰাজপথত ওলাই আহিছিল আৰু উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছিল আগতেও এই জনসাধাৰণে এনেকুৱা ধৰণৰ বিভিন্ন পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছিল কিন্তু আগতে তেওঁলোকে পাৰা নাছিল কাৰণ কি হৈছিল আগতে ষ্টেলিনৰ দৰে নেতা আছিল তেওঁলোক আছিল বিৰাট স্বৈৰতান্ত্ৰিক আৰু তেওঁলোকে কি কৰিছিল যিহেতু সোভিয়েট সংঘত মানে গভৰ্ণমেণ্টৰ বা চৰকাৰৰ বেছিকৈ চলে সকলোবিলাকৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ থাকে সেয়েহে চৰকাৰে কি কৰিছিল কমিউনিষ্ট পাৰ্টিৰ নেতাসমূহে কি কৰিছিল মানুহে যদি কিবা কৰিব বিচাৰে তেতিয়া সকলোবিলাক মানে
চৰকাৰীভাৱে নিয়ন্ত্ৰণ কৰিছিল আৰু মানুহবিলাকক অৱদমন কৰি ৰাখিব চেষ্টা কৰিছিল। মানুহে একো কাম কৰিব নোৱাৰিছিল, সকলো ক্ষেত্ৰতে দমন কাৰ্য চলোৱা হৈছিল। এনেকুৱা পৰিস্থিতিৰো সৃষ্টি হৈছিল য'ত মানুহে নিজৰ মত প্ৰকাশ কৰিবলৈও সুবিধা পোৱা নাছিল। তাতো চৰকাৰে কি কৰিছিল, বিভিন্ন দমন নীতি লগাইছিল। ঠিক আছে, কিন্তু মিখাইল গৰ্বাচেভে এনেকুৱা ধৰণৰ দমন নীতি অৱলম্বন নকৰিলে। ফলত কি হ'ল, এই জনসাধাৰণখিনিয়ে যি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছিল, এই পৰিস্থিতিয়ে বেছি বিৰূপ ৰূপ ল'লে, বেয়া ৰূপ ল'লে। তাৰপিছত কি হ'ল, গোটেই ছোভিয়েট সংঘৰে বাতাবৰণটো পৰিৱৰ্তিত হৈ উঠিল। আৰু কিন্তু এই ক্ষেত্ৰত মিখাইল গৰ্বাচেভে একো হস্তক্ষেপ নকৰিলে। পৰিণতিত কি হ'ল, পূব ইউৰোপৰ যিবিলাক দেশ আছে সেইবিলাকে তেতিয়া গণৰাজ্য আছিলে, তেতিয়া কি কৰিলে, তেওঁলোকক স্বাধীনতা লাগে এনেকুৱা ধৰণৰ বিভিন্ন তেওঁলোকে দাবী উত্থাপন কৰিলে। আৰু শেষত কি হ'ল, 1989 চনত 89 চনত সমাজবাদী চৰকাৰৰ পতন ঘটে এইবিলাক দেশত। আৰু এইবিলাকে কি কৰে, স্বাধীনতা বিচাৰে। তাৰ ভিতৰত প্ৰধান দেশকেইখন আছিল হাংগেৰী, পলেণ্ড, বুলগেৰিয়া, চেকোস্লোভাকিয়া আৰু ৰোমেনিয়া ইত্যাদি। ঠিক আছে, তাৰপিছত বিভিন্ন দেশত, আৰু যিহেতু আধা আধি দেশ তেওঁলোকে স্বাধীনতা বিচাৰিলে, বেলেগ দেশৰ ওপৰতো প্ৰভাৱ পৰিল। আৰু লিথুৱানিয়া নামৰ এখন ঠাইত, লিথুৱানিয়া নামৰ দেশত কি হ'ল, তেওঁলোকে স্বাধীনভাৱে মুক্ত নিৰ্বাচন চলালে। আৰু সেই নিৰ্বাচনত জাতীয়তাবাদীসকলৰ লাভ হ'ল, জয় হ'ল তেওঁলোক। তাৰপিছত কি হ'ল, তাতে নতুন চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰা হ'ল। গোটেই দেশবিলাকে কি স্বাধীনতা বিচাৰিলে। 1991 চনত জুন মাহত কি হৈছিল, ছোভিয়েট সংঘৰ শক্তিশালী অংগ ৰাছিয়া আছিল সকলোতকৈ শক্তিশালী অংগ। তাতে কি হৈছিল, নিৰ্বাচন হৈছিল। আৰু সেই নিৰ্বাচনত বৰিছ য়েলচিন ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। তাৰ পিছতে কি হয়, এই মিখাইল গৰ্বাচেভে নিজৰ পদটো ত্যাগ কৰিব লগা হয়। ঠিক আছে, আৰু তাৰপিছত কি হয়, সকলোৱে সমাজবাদী যিখিনি চিন্তাধাৰা আছে তাৰ প্ৰতি কি হয়, বিৰোধী হৈ উঠে। আৰু এই বৰিছ য়েলচিন যিজন ৰাষ্ট্ৰপতি হ'ল ৰাছিয়াত, তেওঁ আগতে কমিউনিষ্ট দলৰে ছাপোৰ্টাৰ আছিল, কিন্তু পিছলৈ কি হ'ল, স্বৈৰতান্ত্ৰিক বিভিন্ন কাৰ্যকলাপ এইবিলাক দেখাৰ পিছত কি হ'ল, তেওঁ তাৰ পৰা ওলাই আহি তাৰ বিৰোধী হিচাপে কাম কৰিবলৈ লৈছিল। আৰু তাৰ পিছতে তেওঁ নিৰ্বাচনত জয়ী হৈ ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত হয়। আৰু আমি গম পালোঁ যে মিখাইল গৰ্বাচেভে নিজৰ পদবী এৰে। তাৰপিছত কি হয়, গোটেই 15খন গণৰাজ্য বেলেগ হৈ পৰে আৰু বিভক্ত হৈ পৰে। আৰু প্ৰত্যেকখন গণৰাজ্যই এখন ৰাষ্ট্ৰ হৈ পৰে। ঠিক আছে, আৰু তাৰ ভিতৰত সকলোতকৈ শক্তিশালী আছিল ৰাছিয়া। আৰু সেইকাৰণে ৰাছিয়াই কি কৰে, যিবিলাক পাৰমাণৱিক ক্ষমতা আছিল, প্ৰথমে কি আছিল, 15খন ৰাজ্যৰ মাজত সকলোৰে তাত অলপ হ'লেও অধিকাৰ আছিলে। কিন্তু পিছত কি হ'ল, যিহেতু ৰাছিয়া সবাতোতকৈ ডাঙৰ আছিল বা শক্তিশালী আছিল, সেইকাৰণে ই কি কৰে, পাৰমাণৱিক শক্তিবিলাক সকলো লাভ কৰে। তাৰ উপৰিও ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদতো স্থায়ী স্থান পায় বা স্থায়ী সদস্য পদ লাভ কৰে। ঠিক আছে, তাৰপিছত এইখিনি আমি কথা গম পালোঁ মিখাইল গৰ্বাচেভ আৰু তেওঁৰ সংস্কাৰ নীতিৰ বিষয়ে। আৰু এইবিলাকৰ ফলতে কি হৈছিল, এইটোৱে বহুত প্ৰভাৱ পেলাইছিল ছোভিয়েট সংঘৰ পতনত। ঠিক আছে, আমি বুজি পালোঁ। আৰু তোমালোকৰ কিবা বুজি নোপোৱা থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাবা, কোনখিনি বেছি ভালকৈ বুজাব লাগে। ঠিক আছে, তাৰপিছত ছোভিয়েট সংঘ ভাঙোনৰ ফলশ্ৰুতিসমূহ। এই যে ভাঙিল ছোভিয়েট সংঘ, তাৰ ফলত কি হৈছিল, ভাঙোনৰ ফলশ্ৰুতিসমূহ কি আছিল, আমি নিজে গমে পাওঁ যে ভাবিলে অকণমান গমে পাওঁ যে শীতল যুদ্ধৰ সংঘাতৰ অৱসান। যিহেতু ছোভিয়েট সংঘ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত শীতল যুদ্ধ চলি আছিল আৰু ছোভিয়েট সংঘ ভাঙি গ'ল, তো নিশ্চয় শীতল যুদ্ধৰ অৱসান ঘটিবই, কাৰণ ছোভিয়েট সংঘই নাই এতিয়া। কাৰ লগত কেনেকৈ ই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত কি কৰিব, কম্পিটিশ্যন কৰিব, প্ৰতিযোগিতা কৰিব, কাৰণ নিজৰে দেশখন নোহোৱা হৈ গ'ল, তেওঁলোকৰ নিজৰে সংগঠনটো ভাঙি গ'ল। ঠিক আছে, সেয়েহে শীতল যুদ্ধৰ
সমাপ্তি ঘটিল বুলি ক'ব পাৰি তাৰ পিছত একক বিশ্ব মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উত্থান আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ এতিয়া অকলশৰীয়া হৈ গ'ল আৰু এককভাৱে একক মহাশক্তি হিচাপে ইয়াৰ উত্থান হ'ল গোটেই বিশ্বতে ঠিক আছে তাৰপিছত থাৰ্ড পইণ্টটো হৈছে সোভিয়েট সংঘ ভাঙোনৰ ফলশ্ৰুতিত বহু সংখ্যক নতুন স্বাধীন ৰাষ্ট্ৰৰ উত্থান আৰু আমি গম পালোঁ যে সোভিয়েট সংঘ যেতিয়া ভাঙি গ'ল তেতিয়া নতুন নতুন বিভিন্ন ৰাষ্ট্ৰ ওলাল বিভিন্ন ৰাষ্ট্ৰৰ কি হ'ল উত্থান হ'ল নতুন নতুন ৰাষ্ট্ৰৰ তাৰপিছত 4 নম্বৰ পইণ্টটো হৈছে বিশ্ব অৰ্থনীতিত উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়ন প্ৰক্ৰিয়াৰ সূচনা বিশ্ব অৰ্থনৈতিক মানে যেহেতু মাৰ্কিন ৰাষ্ট্ৰই মানে হে কৰিলে মাৰ্কিন যুক্তৰাষ্ট্ৰই এককভাৱে একক মহাশক্তিভাৱে গোটেই ৰাষ্ট্ৰতে কি কৰিবলৈ গোটেই বিশ্বতে আধিপত্য চলাবলৈ ধৰিলে সেয়েহে কি বুলি ক'ব পাৰি পুঁজিবাদী ব্যৱস্থাৰ উত্থান হ'ল আৰু ব্যক্তিগতকৰণ মানে প্ৰাইভেটাইজেশ্যন কাৰণ ব্যক্তিগত সম্পত্তিৰ কি হয় পুঁজিবাদত ব্যক্তিগত সম্পত্তিৰ বেছি মানে ব্যক্তিগতভাৱে তাৰ ওপৰত নিজৰ মানে কি থাকে পাৱাৰ থাকে শক্তি থাকে তাত চৰকাৰী নিয়ন্ত্ৰণ বেছি নাথাকে ব্যক্তিগত নিয়ন্ত্ৰণ থাকে তাৰপিছত বিশ্বায়ন প্ৰক্ৰিয়াৰ সূচনা বিশ্বায়ন মানে গ্লোবেলাইজেশ্যন এতিয়া গ্লোবেলাইজেশ্যনৰ ফলত আমাৰ গোটেই বিশ্বখন এটা সৰু এখন গাঁৱত পৰিণত হৈছে আমি মানে সকলোবিলাক কমিউনিকেশ্যন যোগাযোগ যাতায়াত সকলোবিলাক সহজ হৈ পৰিছে মানে সেইটো হৈছে বিশ্বায়ন বুলি কোৱা হয় তাক আৰু ইয়াৰ ফলত কি হ'ল বিশ্বায়নৰ সূচনা হ'ল বুলি ক'ব পাৰি এই যেতিয়া শীতল যুদ্ধৰ সমাপ্তি ঘটিল বা সোভিয়েট সংঘৰ কি হ'ল ভংগ হ'ল সোভিয়েট সংঘ তাৰ পিছতে বিশ্বায়ন ব্যক্তিগতকৰণ আদি প্ৰক্ৰিয়াৰ সূচনা হ'ল ঠিক আছে আৰু সোভিয়েট সংঘ যেতিয়া ভংগ হয় যেতিয়া গোটেই ৰাষ্ট্ৰবিলাক মানে বেলেগ বেলেগ হৈ যায় 15খন বেলেগ বেলেগ নতুন ৰাষ্ট্ৰ হৈ যায় তাত কি হয় বেছিভাগ দেশতে পুঁজিবাদী ব্যৱস্থাৰ সূচনা হয় ঠিক আছে পুঁজিবাদীৰ ফালে দেশবোৰ ধাবিত হয় আৰু তোমালোকৰ ইয়াৰ পিছৰ এটা পইণ্ট আছে উত্তৰ সাম্যবাদী শাসন ব্যৱস্থাত আঘাত নিৰাময় উত্তৰ সাম্যবাদী শাসন ব্যৱস্থা মানে এই সমাজবাদী ব্যৱস্থা যেতিয়া শেষ হ'ল বা সমাপ্তি ঘটিল তাৰ পিছৰ উত্তৰ বুলি কয় ন উত্তৰ সময়ত শাসন ব্যৱস্থাত আঘাত নিৰাময় মানে কি এই যে সমাজবাদী ব্যৱস্থাৰ পৰা পুঁজিবাদী ব্যৱস্থালৈ স্থানান্তৰিত হ'ল বা পৰিৱৰ্তন হ'ল সেই পৰিৱৰ্তন প্ৰক্ৰিয়াকে কি বুলি ক'ব পাৰি বা পৰিৱৰ্তনৰ আৰ্হিটোকে আঘাত নিৰাময় বুলি জনা যায় শ্বক থেৰাপি বুলি কোৱা হয় শ্বক থেৰাপি বুলিও জনা যায় তোমালোকৰ ইয়াত ভালকৈ লিখাই আছে পূব ইউৰোপ আৰু সোভিয়েট সংঘত সমাজবাদী শাসনৰ পতনৰ পাছত এই দেশসমূহে ভীষণ কষ্ট আৰু দুৰ্দশাৰ মাজেৰে গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থাৰ দিশত ধাৱমান হয় ৰাছিয়া কেন্দ্ৰীয় এছিয়া তথা পূব ইউৰোপৰ দেশসমূহত সমাজবাদৰ পৰা পুঁজিবাদৰ দিশত হোৱা এই পৰিৱৰ্তন প্ৰক্ৰিয়া বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু এই যিটো প্ৰক্ৰিয়া আছিল পৰিৱৰ্তনৰ সেইটো বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ পৰা কি হৈছিল তেওঁলোকৰ যিটো দৰ্শন আছিল সেই দৰ্শনৰ পৰা তেওঁলোকে প্ৰভাৱিত হৈ পেলাই পুঁজিবাদীলৈ ধাবিত হৈছিল বা মানে পৰিকল্পনা বা প্ৰক্ৰিয়াটো কি হৈছিল তেওঁলোকৰ আধাৰত নিৰ্মিত আছিল পৰিৱৰ্তন বা উত্তৰণৰ এই আৰ্হিটোকে আঘাত নিৰাময় বুলি জনা যায় আমাৰ জনা গৈছিল আৰু প্ৰত্যেকখন দেশে কি কৰিছিল একেই আছিল তেওঁলোকৰ পৰিৱৰ্তনৰ দিশটো যে প্ৰত্যেকখন দেশে কি কৰিছিল সমাজবাদী ব্যৱস্থা এৰি পুঁজিবাদী দিশে গতি কৰিছিল ইয়াক আঘাত নিৰাময় বুলি কিয় কোৱা হয় কাৰণ ইয়াৰ মূল কাৰণ আছিল যে সমাজবাদী শিবিৰৰ পতন দীৰ্ঘকালীন পৰিকল্পনাৰ ফলশ্ৰুতি নাছিল তাৰ মানে সমাজবাদী শিবিৰৰ মানে কি হৈছিল যিটো ভংগ হৈছিল বা পতন হৈছিল সেইটো কিন্তু কোনেও পৰিকল্পনা কৰা নাছিল এইটো পৰিকল্পনাৰ ফলশ্ৰুতি নাছিল কিন্তু মানে কি আছিল বিৰাট তাৎক্ষণিক আছিল হঠাৎ হৈছিল ঠিক আছে বহুত বেছি দিনৰ নহয় আৰু কিছুদিনৰ ভিতৰতে তেওঁলোকৰ পতন হৈছিল আৰম্ভও হৈছিল আৰু পতনো হৈছিল বহুত কম সময়ৰ ভিতৰতে ইয়াৰ প্ৰধান কাৰণবিলাক আছিল জনসাধাৰণৰো কিছুমান মানে
অনিশ্চয়তা, সংকট, নিৰাপত্তাহীন পৰিৱেশ এইবিলাকৰ ফলত মানে কি হৈছিল, জনসাধাৰণখিনি অনিশ্চয়তাত ভুগিছিল, নিৰাপত্তাহীনতাত ভুগিছিল। তেওঁলোকে ভাবিছিল যে সমাজবাদী ব্যৱস্থাত তেওঁলোকে নিৰাপত্তা নাপাব। এনেকুৱা ধৰণৰ বিভিন্ন সংশয়ত ভুগি কি হৈছিল, জনসাধাৰণে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু তাৰ ফলতে তাৎক্ষণিকভাৱে ছোভিয়েট সংঘৰ পতন হৈছিল। আৰু সেই সময়তে বিশ্ব বেংক আৰু যিখিনি মানে বিত্তীয় অনুষ্ঠান আছে আন্তৰ্জাতিক, তেওঁলোকে কি কৰিছিল, এডভাইচ দিছিল বা পৰামৰ্শ আগবঢ়াইছিল যে তেওঁলোকে পুঁজিবাদী অৰ্থব্যৱস্থা প্ৰৱৰ্তন কৰাটোৱে উচিত হ'ব। ঠিক আছে, তাৰ পিছতে কি হৈছিল, গোটেইবিলাক দেশে পুঁজিবাদীৰ দিশে ধাবিত হৈছিল। আৰু আঘাত নিৰাময়ৰ মানে এই প্ৰক্ৰিয়াটোৰ 3টা গুৰুত্বপূৰ্ণ আমি পৰিৱৰ্তন উল্লেখ কৰিব পাৰোঁ। সেইকেইটা হৈছে সমাজবাদী অৰ্থনীতিৰ পৰা পুঁজিবাদী অৰ্থনীতিলৈ পূৰ্ণ পৰিৱৰ্তন, সেইটোতো আমি বুজি পালোঁ। তাৰপিছত দ্বিতীয় পইণ্টটো হৈছে স্বনিৰ্ভৰশীল জাতীয় অৰ্থনীতিৰ পৰা মুক্ত বাণিজ্য অৰ্থনীতিলৈ পৰিৱৰ্তন। ছোভিয়েটত মানে কেনেকুৱা ব্যৱস্থা আছিল, ব্যৱস্থাবিলাক স্বনিৰ্ভৰশীল আছিল, নিজৰ ওপৰতে নিৰ্ভৰশীল, গোটেই দেশৰ বাবে নিজেই কি উৎপাদন কৰিব, নিজেই বিতৰণ কৰিব, এইবিলাক স্বনিৰ্ভৰশীল অৰ্থনীতি, জাতীয় অৰ্থনীতি আছিল। কিন্তু পিছলৈ কি হ'ল, এই অৰ্থনৈতিক স্বনিৰ্ভৰশীলতাৰ মানে সেইটো বাদ দি পেলাই কি কৰিলে, তেওঁলোকে মুক্ত বাণিজ্য অৰ্থনীতিলৈ পৰিৱৰ্তিত হ'ল। মুক্তভাৱে তেওঁলোকে বাণিজ্যিক কাৰ্যসূচীবিলাক কৰিব ধৰিলে আৰু কি হ'ল, দেশীয় অৰ্থনৈতিক বৈদেশিকৰ লগত কি সংযুক্ত কৰিলে আৰু প্ৰত্যক্ষভাৱে বিনিয়োগৰ বাবে মুকলি কৰি দিলে, যাতে তেওঁলোকে কি কৰিব পাৰে, দেশীয় মুদ্ৰা মানে আদান প্ৰদানৰ দ্বাৰা বিভিন্ন ধৰণৰ মানে সংযোগ স্থাপন কৰিব পাৰে আৰু তাৰ দ্বাৰা লাভ মানে তেওঁলোকে যাতে লাভবিলাক ল'ব পাৰে বেলেগ দেশৰ পৰাও। ঠিক আছে, ইয়াৰ ফলত দেশীয় মুদ্ৰাক অন্য দেশৰ মুদ্ৰাৰ সৈতে অদল বদল কৰিব পৰা ক্ষেত্ৰতো মানে গুৰুত্ব প্ৰদান কৰা গৈছিল, যাতে তেওঁলোকে বাণিজ্যৰ ক্ষেত্ৰত মানে বিশ্বত আগবাঢ়িব পাৰে। সেইবাবে কি কৰা হৈছিল, এই মুক্ত বাণিজ্য অৰ্থনীতিলৈ পৰিৱৰ্তিত হৈছিল ছোভিয়েট সংঘৰ দেশসমূহে, নতুন ৰাষ্ট্ৰসমূহে। তৃতীয় পইণ্টটো হৈছে ছোভিয়েট শিবিৰৰ মাজত গঢ়ি তোলা বাণিজ্যিক মিত্ৰতা ভংগ। আৰু ছোভিয়েট শিবিৰৰ মাজত মানে মানে যিকেইখন তাত গণৰাজ্য জড়িত হৈ আছিল, গোটেইকেইখন গণৰাজ্যৰ মাজত কি আছিল, বাণিজ্যিক মিত্ৰতা আছিল আগতে, কিন্তু সেই মিত্ৰতা পিছলৈ ভাঙি গৈছিল, কাৰণ ই এক আন্তৰ্জাতিক, যিহেতু মুক্ত বাণিজ্য অৰ্থনীতিলৈ পৰিৱৰ্তিত হৈছিল, সেয়েহে কি হৈছিল, আন্তৰ্জাতিক হৈ পৰিছিল, পৰিৱৰ্তিত হৈ পেলাই। সেয়েহে আগৰ যিবিলাক সেই আছিল বাণিজ্যিক মিত্ৰতা আছিল, সেইবিলাক ভাঙি পেলোৱা হৈছিল। আৰু যাতে এই দেশসমূহৰ মাজত মানে পাৰম্পৰিক বাণিজ্যিক মিত্ৰতা পুনৰবাৰ গঢ়ি তোলা নহয়, তাৰ বাবেও কি হৈছিল, বাধা আৰোপ কৰা হৈছিল বা বিশ্ব বেংক তথা আন্তৰ্জাতিক মুদ্ৰা নিধি এইবিলাক উদ্যোগে কি কৰিছিল, তেওঁলোকক বাধা আৰোপ কৰিছিল। পশ্চিমীয়া দেশসমূহে এই দেশসমূহৰ অৰ্থনীতিৰ নেতৃত্ব দিয়াৰ উপৰিও নিয়ন্ত্ৰণো কৰিছিল, আৰু যিবিলাক পশ্চিমীয়া দেশ আছিল সেই দেশবিলাকে ইয়াৰ অৰ্থনীতিত নেতৃত্ব দিছিল আৰু ইয়াৰ উপৰি নিয়ন্ত্ৰণো কৰিছিল বহুতো ক্ষেত্ৰত। যিহেতু তেওঁলোকৰ সমাজবাদী ব্যৱস্থা চলিছিল, পটককৈ নতুন এটা ব্যৱস্থাত আহি গ'ল, পুঁজিবাদী ব্যৱস্থা, সকলোবিলাক চেঞ্জ হৈ গ'ল। সেয়েহে কি হ'ল, প্ৰক্ৰিয়াটোত পশ্চিমীয়া দেশবোৰে ইয়াক নেতৃত্ব দিলে আৰু বিভিন্ন ক্ষেত্ৰত নিয়ন্ত্ৰণো কৰিলে, যিহেতু তেওঁলোকৰ এই ক্ষেত্ৰত কোনো এক্সপিৰিয়েঞ্চ নাছিলে, অনুভৱ নাছিলে। আৰু এই যিটো আঘাত নিৰাময়ৰ প্ৰক্ৰিয়া, তাৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যকলাপ হাতত লোৱা হৈছিল। সেইবিলাক বা সংকট মোচন বা আঘাত নিৰাময়, সংকট মোচন বুলিও কোৱা হয়, তাৰ প্ৰক্ৰিয়াটোৰ মানে বিভিন্ন পৰিণতিবিলাক যদি আমি আলোচনা কৰোঁ, তোমালোকক যদি সোধা হয় যে এই যে আঘাত নিৰাময় প্ৰক্ৰিয়া কি কৰিছিল, প্ৰক্ৰিয়া গ্ৰহণ কৰিছিল ছোভিয়েট সংঘৰ নতুন ৰাষ্ট্ৰসমূহে, তাৰ পৰিণতি কি আছিল, তো তোমালোকে লিখিব লাগিব যে উদ্যোগ ব্যৱস্থাৰ নিঃশেষকৰণ। ছোভিয়েট সংঘৰ সমাজবাদী অৰ্থব্যৱস্থাত ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতা গঢ়ি তোলা উদ্যোগসমূহক আঘাত নিৰাময় প্ৰক্ৰিয়াই সম্পূৰ্ণকৈ ধ্বংস কৰি পেলাইছিল। কাৰণ ইয়াত মানে কি হৈছিল,
সোভিয়েট সংঘত বিভিন্ন ধৰণৰ নিজা নিজা উদ্যোগ আছিল যিহেতু তেওঁলোকে কি কৰিছিল ভিতৰুৱা জাতীয় তেওঁলোকৰ বাণিজ্য চলিছিল জাতীয় বাণিজ্য তেওঁলোকৰ নিজৰ সংঘৰ ভিতৰত সংঘৰ গণৰাজ্য কেইখনৰ ভিতৰতে বাণিজ্য চলিছিল সেয়েহে তেওঁলোকৰ নিজা উদ্যোগ আছিল উদ্যোগ প্ৰতিষ্ঠানবিলাক আছিল আৰু যেতিয়া মুক্ত বাণিজ্য কৰা হ'ল তেতিয়া প্ৰায় 90% প্ৰতিষ্ঠানসমূহ ব্যক্তি আৰু ব্যক্তিগত কোম্পানীৰ হাতত বিক্ৰী কৰিবলৈ মুকলি কৰি দিয়া হৈছিল ঠিক আছে আৰু ফলত এই উদ্যোগসমূহ ভাঙি গৈছিল তেওঁলোকৰ নিজা নিজা উদ্যোগবিলাক নিশেষ হৈ গৈছিল বা হেৰুৱাব লগীয়া হৈছিল আৰু ইয়াক ইতিহাসত বৃহত্তম গ্যাৰেজ বিক্ৰী বুলিও ক'ব পাৰি বৃহত্তম গ্যাৰেজ বিক্ৰী বুলিও ক'ব পাৰি কাৰণ এই বৃহৎ উদ্যোগসমূহক অতি কম মূল্যতে কি কৰিছিল বিক্ৰী কৰা হৈছিল হেহে বৃহত্তম গ্যাৰেজ বিক্ৰী নামেৰেও এই প্ৰক্ৰিয়াটোক জনা যায় তাৰপিছত দ্বিতীয় পৰিণতিটো হৈছে দেশীয় মুদ্ৰাৰ মূল্য হ্ৰাস আৰু অভাৱনীয় মূল্য বৃদ্ধি যিহেতু মানে কি হ'ল তেওঁলোকে মুক্ত বাণিজ্যত আহি গ'ল হেহে তেওঁলোকৰ আধাৰটো তেওঁলোকৰ মুদ্ৰাৰ মূল্যটো আন্তৰ্জাতিকভাৱে নিৰূপণ কৰা হ'ল ফলত কি হ'ল আগৰ যিবিলাক পুঁজিবাদী আগবঢ়া দেশ আছিল ৰাষ্ট্ৰ আছিল মাৰ্কিন যুক্তৰাষ্ট্ৰ নেতৃত্বত চলা যিবিলাক অইন ৰাষ্ট্ৰ আছিল সেইবিলাকৰ তুলনাত কি হ'ল তেওঁলোকৰ টকা নহয় তেওঁলোকৰ ৰুবুল বুলি কোৱা হয় তেওঁলোকৰ দেশীয় মুদ্ৰাটোক ৰুবুল বুলি কোৱা হয় ৰাছিয়াৰ তেওঁলোকৰ তাৰ যিটো মূল্য আছে সেইটো দ্ৰুত হাৰত হ্ৰাস পালে মানে কমি গ'ল আৰু অভাৱনীয়ভাৱে মূল্য বৃদ্ধি যেহেতু মূল্যটো কমি গ'ল মুদ্ৰাটোৰ মূল্যটো কমি গ'ল ফলত মূল্য বৃদ্ধিও হ'ল দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীবিলাক বাহিৰা দেশৰ পৰা কিছুমান কি কৰিব লগা হ'ল আনিব লগা হ'ল আমদানি কৰিবলগীয়া হ'ল এইবিলাক কাৰণটো অভাৱনীয়ভাৱে মূল্য বৃদ্ধিয়ে দেখা দিলে আনকি খাদ্য সামগ্ৰীও আমদানি কৰিবলগীয়া হ'ল যিহেতু নিজৰ দেশত এইবিলাকৰ উৎপাদন হোৱা নাছিল আৰু বিভিন্ন ধৰণৰ ৰাজনৈতিক তথা অৰ্থনৈতিক উত্থান পতন দেখা গৈছিল সেইটো সময়ত সোভিয়েট সংঘৰ কি ভংগ হোৱাৰ সময়ত সেয়েহে বিভিন্ন ধৰণৰ তাত সমস্যাই দেখা দিলে আনকি খাদ্য সামগ্ৰীও বেলেগৰ দেশৰ পৰা আনিব লগীয়া হ'ল কাৰণ আগতে কি আছিল গোটেই কেইখন গণৰাজ্য আছিল তো কি হৈছিল এখন দেশত যদি কিবা উৎপাদন হৈছে বেলেগ দেশত কি কৰিব তেওঁলোকে ভগাই লোৱা আছিল একেলগে মিলি থকা আছিল কিন্তু পিছলৈ কি হ'ল যেতিয়া বেলেগ হৈ গ'ল তেতিয়া তেওঁলোকৰ বস্তুবিলাক নোপোৱা হৈ গ'ল কি হ'ল অভাৱে দেখা দিলে হয়নে নহয় তাৰপিছত তৃতীয় পৰিণতিটো আছিল সামাজিক কল্যাণ ব্যৱস্থাৰ বিনাশ আৰু অৰ্থনৈতিক অপৰাধীকৰণ আগতে কিন্তু সমাজবাদী ব্যৱস্থাত কি আছিল কল্যাণ ব্যৱস্থা বুলি ক'ব পাৰি সামাজিক কল্যাণ ব্যৱস্থা সকলোৰে কি হৈছিল সকলোৱে সমানে তাৰ ভাগ পাইছিল সেৱা সুবিধাবিলাক সমানে লাভ কৰিব পাৰিছিল কিন্তু পুঁজিবাদী ব্যৱস্থাত তেনেকুৱা নহ'ল সকলো সমাজ কল্যাণ ব্যৱস্থাবিলাকৰ বিনাশ দেখা গ'ল আৰু অৰ্থনৈতিক অপৰাধীকৰণ আৰু কি হ'ল অপৰাধী চক্ৰই নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে অৰ্থনীতিটো ঠিক আছে মানে এনে এক পৰিস্থিতিত কি হ'ল তাৰমানে যিখিনি নিম্ন মানে মধ্যবিত্ত শ্ৰেণী আছিল সেইবিলাকে দৰিদ্ৰতাৰ বুকুত সোমাই পৰিল যিখিনি ধনী ব্যক্তি আছিল তেওঁলোক ধনী হৈ গ'ল এনেকুৱা ধৰণৰ পুঁজিবাদী ব্যৱস্থাটো আমি আগতেও পাইছোঁ তাতে ব্যক্তিগতকৰণ হয় ব্যক্তিগতকৰণ হ'লে কি দুখীয়া আৰু ধনীৰ মাজৰ পাৰ্থক্যটো বাঢ়ি যায় তো এইবিলাক বিভিন্ন ধৰণৰ সমস্যাই দেখা দিলে তাৰপিছত আৰু এটা পৰিণতি হৈছে গণতন্ত্ৰৰ পৰিৱৰ্তে স্বৈৰতন্ত্ৰী শাসন ব্যৱস্থাৰ বিকাশ আৰু তেওঁলোকে ভাবিছিল যে যদিহে তেওঁলোকে মিখাইল গৰ্বাচেভৰ সংস্কাৰ কাৰ্যসূচীবিলাক নামানে তেওঁলোকে যদি মানে স্বাধীনতাৰ বাবে দাবী কৰে তেনেহ'লে তেওঁলোকৰ স্বৈৰতান্ত্ৰিক যিখিনি কাৰ্যসূচী আগতে চলিছিল এইবিলাক নোহোৱা হ'ব বুলি কি কৰিছিল এই গণৰাজ্যবিলাকে আশা কৰিছিল কিন্তু কি হ'ল পিছলৈ যেতিয়া পুঁজিবাদী ব্যৱস্থা হ'ল তেতিয়া গণতন্ত্ৰৰ পৰিৱৰ্তে স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থাৰহে বিকাশ দেখিবলৈ পোৱা গ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰ বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ পৃষ্ঠপোষকতাত চলা আঘাত নিৰাময় বা সংকট মোচন অভিযানৰ অন্যতম লক্ষ্য আছিল পূৰ্বৰ সোভিয়েট সংঘৰ অধীনস্থ অংগৰাজ্যসমূহ তথা পূৰ্ব ইউৰোপ বা পূব ইউৰোপৰ সমাজবাদী দেশসমূহক গণতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্তন কৰা মানে এই যিটো সোভিয়েট সংঘ ভংগ হোৱাৰ পিছত মাৰ্কিন যুক্তৰাষ্ট্ৰ তথা
যেটো বিশ্ব বেংক আন্তৰ্জাতিক মুদ্ৰা নীতি আছে এইবিলাকে কি ভাবিছিল যে তেওঁলোকে কি কৰিব সমাজবাদী ব্যৱস্থাত জড়িত থকা দেশবিলাকক নিজৰ অধীন কৰিব বা তেওঁলোকৰ সমাজবাদী ব্যৱস্থাৰ পতন ঘটাই তাতে কি কৰিব গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব তেওঁলোকৰ লক্ষ্য আছিল সেইটো কিন্তু পিছলৈ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ লক্ষ্য যেটো আছিল সেইটো কিন্তু পিছলৈ কি নহল সাকসেসফুল নহল সফল নহল ঠিক আছে অৰ্থনীতিৰ উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াটোৱে বেছি গুৰুত্ব লাভ কৰিলে আৰু ফলত তেওঁলোকৰ দেশবিলাকত কি হল গণতান্ত্ৰিক সেই নিৰ্মাণ কৰিব নোৱাৰিলে গণতান্ত্ৰিক যেটো এটা চৰকাৰ নিৰ্মাণ কৰিবলৈ বা গণতান্ত্ৰিক ৰাষ্ট্ৰ নিৰ্মাণ কৰিবলৈ গুৰুত্ব প্ৰদান কৰিছিল সেইটো সফল নহল তাত বেছিকে স্বৈৰতান্ত্ৰিক সেইবিলাকে কাৰ্যকলাপ বিলাকে বেছিকে দেখা পোৱা গ'ল ঠিক আছে আৰু উদাৰীকৰণ ব্যক্তিগতকৰণ এইবিলাক প্ৰক্ৰিয়া ইয়াৰ ওপৰত বিৰূপ প্ৰভাৱ পেলালে কাৰণ যেতিয়া ব্যক্তিগতকৰণ হৈ গ'ল বা উদাৰীকৰণে দেখা দিলে তেতিয়া মানুহবিলাকৰ মাজত বিভিন্ন পাৰ্থক্য আহি গ'ল আৰু এইবিলাকৰ কাৰণে কি হল স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিকাশ হল বা বেছি বাঢ়ি গ'ল আৰু কিছুমান দেশত আকৌ কি হল কোনো প্ৰতিদ্বন্দ্বী বা বিৰোধী শক্তি গা কৰি উঠা দেখা নগল মানে বিৰোধী কিছুমান দেশত মানে এনেকুৱা হল যে অকল এটা পাৰ্টিয়ে সেই দেশখনক চলাই তাত কোনো বিৰোধী পাৰ্টি নাই বিৰোধী পাৰ্টি নোহোৱাৰ ফলত কি হল তাৰ স্বৈৰতান্ত্ৰিক কাৰ্যকলাপ বিলাকে বেছি গা কৰি উঠিলে কাৰণ যদি কোনো বিৰোধী দল নাথাকে তেনেহলে তেওঁলোকে যিবোৰ কাম কৰিব সেই কামবোৰ বাধা দিবলৈ কোনো নাথাকিব সিহঁতৰ যি মন যায় তাকে কৰিব পাৰিব মইমতালি কৰিব পৰা হৈ গ'ল কিছুমান দেশত এনেকুৱা ধৰণৰ মানে সমস্যাই দেখা দিলে এতিয়া আমাৰ দেশত বিৰোধী পাৰ্টি আছে বিৰোধী দল আছে ফলত আমাৰ যদি যেটো ৰুলিং পাৰ্টি আছে সেইটো পাৰ্টিয়ে যদি কিবা ভুলো কৰে তেতিয়া কি ক'ব আমাৰ যিখিনি বিৰোধী পাৰ্টি আছে সেইখিনি মাতিব যে এনেকুৱা কৰিব নালাগিছিল বা এইটো হোৱা উচিত নহয় কিন্তু যিবিলাক দেশত বিৰোধী পাৰ্টি নাই সেই দেশবিলাকত কি হয় যিবিলাক ৰুলিং পাৰ্টি থাকে তেওঁলোকে মানে নিজৰ মইমতালি কৰিবলৈ এটা সুবিধা লাভ কৰে আৰু এই যিবিলাক পৰিৱৰ্তন হল সেই পৰিৱৰ্তনে সকলোবিলাক দেশৰ ওপৰতে মানে এই যিখিনি নতুন নতুন ৰাষ্ট্ৰ হল সকলো মানে গোটেই কেইখন ৰাষ্ট্ৰৰ ওপৰতে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিলে আৰু কিন্তু কিছুমান দেশ আছে যেনে আজাৰবাইজান কাজাখস্তান ৰাছিয়া তুৰ্কমেনিস্তান এইবিলাকে কি কৰিলে নিজৰ মানে প্ৰাকৃতিক সম্পদ এইবিলাক দেশৰ বহুত আছে সেয়েহে প্ৰাকৃতিক গেছ খনিজ সম্পদ এইবিলাক বিক্ৰী কৰি পেলাই নিজৰ অৰ্থনীতিক উঠাবলৈ বা আগবঢ়াই নিবলৈ সক্ষম হল কিন্তু আন কিছুমান দেশে তেনেকে সেই ধৰণে সমানে আগবাঢ়িব নোৱাৰিলে যিহেতু তেওঁলোক মানে প্ৰাকৃতিক সম্পদত চহকী নাছিল তাৰ পিছত বিভিন্ন ধৰণৰ উত্তেজনা আৰু সংঘাতৰ পৰিস্থিতিও সৃষ্টি হৈছিল যেতিয়া সোভিয়েট সংঘ বিভক্ত হ'ল তেতিয়া বিভিন্ন ধৰণৰ উত্তেজনাৰ পৰিস্থিতিৰো সৃষ্টি হৈছিল সেইবিলাকৰ বিষয়ে আমি ইয়াৰ নেক্সট ভিডিঅ'টোত একেবাৰে সৰুকে আলোচনা কৰিম বেছি দীঘলীয়া নকৰো নেক্সট ভিডিঅ'টো আৰু আলোচনা কৰিম এই সংঘাত কেইটাৰ বিষয়ে যদিহে মই এই গোটেই কেইটা সংঘাতৰ বিষয়ে আজি আলোচনা কৰিব যাওঁ তেনেহলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব ঠিক আছে আজিলৈ এইখিনিতে সামৰিছো ওকে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা